জমিয়ত উলামা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ। এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস আছে। এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল। তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল। আজিও অফিচাৰগৰাকী অসমতে আছে। আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে, বৰখাস্ত হ'ব লাগে, তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব, মাদানীয়ে কৰিব নোৱাৰে। মই পালেতো মাদানীকো বাংলাদেশত পঠাই এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে। অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে। কিন্তু আজি সৰুকৈ হলেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে। আজি চৰকাৰী চাকৰি খিলঞ্জীয়া লৰাই পাইছে, আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে। উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে। য'ত আধাৰ যোনে পাব লাগে পাইছে, নাপাবলগীয়াই পোৱা নাই। বাংলাদেশী চিনাক্ত হলে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয়, পোনে পোনে পাৰ কৰাই দিছো। এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব। মোৰ কোনো আপত্তি নাই। জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ। মই এটাই কথা কম, জমিয়তকে মই কেয়াৰ নকৰোঁ, বাকী আৰু কাক কেয়াৰ কৰোঁ? কংগ্ৰেছ জমিয়তৰ বি টিম হয়। আজি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে, মুখ্যমন্ত্ৰীজন যিয়েই পাৰ্টি নহওক কিয়, কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকো যদি জমিয়তে আক্ৰমণ কৰে আমি বিৰোধিতা কৰিম। কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব, জমিয়তে নহয়। কিন্তু কংগ্ৰেছেতো এটাও ষ্টেটমেণ্ট দিব নোৱাৰে। ছেমি কণ্ডাক্টৰ জাগিৰোডত আহোঁতে খাৰ্গে আপত্তি কৰিলে, আমাৰখিনিয়ে তাৰ সুৰৰ লগত সুৰহে মিলালে। গতিকে ইয়াত যিবিলাক কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ হয়। অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোক চলি থাকিব খোজে, চিনাকি মানুহৰ তেওঁলোক প্ৰতিনিধি নহয়।